Good afternoon, students. আশা কৰোঁ তোমালোকে সকলোৱে safe আৰু happy হৈ আছা নিজৰ ঘৰত। আজি মই তোমালোকৰ গ্ৰামাৰৰ preposition টপিকটো বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এতিয়া এই যিটো লেসন, এই লেসনটোত আজি আমি কি শিকিম তাৰ বিষয়ে মই কৈ লৈছোঁ। চোৱা, আজি আমি প্ৰথমতে গম পাম what is preposition, তাৰপিছত what are the different types of prepositions, আৰু how can we use these prepositions. এইকেইটা টপিক আমি আজি এই লেসনটোত ডিসকাস কৰিম। এতিয়া preposition বুলি কোৱা বুজাৰ আগতে তোমালোকে এই সেন্টেন্স কেইটা এবাৰ মন কৰাচোন। কি দিছো? The lamp is on the table. He is reading under the tree. এতিয়া ইয়াতে এই সেন্টেন্স কেইটাত চাবা, the lamp, ফাৰ্ষ্টত চোৱা, the lamp আৰু the table দুটা বেলেগ বেলেগ হয় না শব্দ। এটা the table আৰু the lamp এই দুটাৰ মাজৰ যিটো ৰিলেশ্যন সেইটো কোনটো শব্দ বা কোনটো ৱৰ্ডে বুজাইছে? সেইটো হৈছে on, নহয় জানো? এতিয়া সেইকাৰণে on, যদি onটো নাথাকিলেহেঁতেন, এই on ৱৰ্ডটো যদি আমি এই সেন্টেন্সটোত ইউজ নকৰিলোহেঁতেন, তেতিয়াহ'লে এই সেন্টেন্সটোৰ কিবা মিনিং থাকিলেহেঁতেন নে? চোৱাচোন তোমালোকে, the lamp is the table, তাৰমানে লেম্পে টেবুল হয়, এইটো কিবা মিনিং থকা টেবুল সেন্টেন্স হ'লহেঁতেন জানো? নহয়। সেইকাৰণে আমি ইয়াতে যিহেতু অন শব্দটো বা অন ৱৰ্ডটো ইউজ কৰিব লাগিব, কি কাৰণে ইউজ কৰিব লাগে? the lamp আৰু the table এই দুটা ৱৰ্ডৰ মাজৰ ৰিলেশ্যনটো বুজাবৰ কাৰণে। তেনেকে এইটো চোৱা, he is reading under the tree. under শব্দটোৱে he আৰু the tree এইকেইটা ৱৰ্ডৰ মাজৰ যিটো ৰিলেশ্যন সেইটো বুজাইছে। অকল যদি he is reading হ'লহেঁতেন সেইটো বেলেগ এটা সেন্টেন্স হ'লহেঁতেন, কিন্তু আমি যদি he is reading বুলি লিখি আকৌ the tree বুলি লিখি থলোহেঁতেন, তেতিয়াহ'লে এই সেন্টেন্সটোৰ কোনো ধৰণৰ মিনিং নোলালহেঁতেন। ইয়াতে যিহেতু আমি under ৱৰ্ডটো লিখিছো, তেতিয়াহে এই সেন্টেন্সটোৰ আমি মিনিং ভালদৰে বুজিবলৈ সক্ষম হৈছো। He is reading under the tree, তাৰমানে সি গছৰ তলত পঢ়ি আছে। এতিয়া এই যে ৱৰ্ড কেইটা on আৰু under এইকেইটা হৈছে এটা এটা preposition. এতিয়া preposition বুলি ক'লে আমি ইংলিছত কি ক'ম? Preposition is a word or a group of words that indicates relation between noun or pronoun and other words of a sentence. তাৰমানে প্ৰিপজিশ্যনে কি বুজায়? নাউন আৰু প্ৰনাউনৰ লগত এটা সেন্টেন্সৰ বাকী ৱৰ্ড কেইটাৰ কি ৰিলেশ্যন আছে, সেইটো আমাৰ প্ৰিপজিশ্যনটোৰ দ্বাৰাহে আমি বুজিব পাৰো। এতিয়া আমাৰ আগৰ সেন্টেন্স কেইটা মনত পেলোৱাচোন, কি কৈছিলো এতিয়া? the table এইটো এটা কি হয়? the noun হয়। তাৰপিছত the tree এইটো noun হয়। এতিয়া সেইকাৰণে the table আৰু the tree ৰিলেশ্যন তাৰ বাকী সেন্টেন্সৰ বাকী কেইটা ৱৰ্ডৰ লগত কিহে দেখুৱালে? onটোৱে আৰু ইয়াতে underয়ে। সেইকাৰণে on আৰু under হৈছে prepositions. এতিয়া preposition কি হয়? It is one of the parts of speech in English grammar. ইংলিছ গ্ৰামাৰত যিকেইটা parts of speech আছিলে তোমালোকৰতো মনত আছে, ইয়াৰ আগৰ ক্লাছত হয়তো 6ত বা 5ত তোমালোকে parts of speechৰ বিষয়ে পাইছা, সেইকাৰণে মই এইটো বেছিকে বহলাই নকওঁ। আৰু সেই parts of speech কেইটাৰ এটা important parts of speech হৈছে preposition. আৰু prepositionটোৱে সদায় এটা sentenceত থকা noun আৰু pronounৰ বাকী word কেইটাৰ লগত যিটো relation সেইটো establish কৰে, indicate কৰে এই prepositionটোৱে। এতিয়া চোৱা, preposition is generally followed by a noun or pronoun in a sentence. এইটো মনত এতিয়া চাবা তুমি sentence কেইটাত এই nounটো প্ৰিপজিশ্যনটো সদায় কিহৰ আগত বহে বুলি দিছে? জেনেৰেলি ইন জেনেৰেল কিহৰ আগত বহে? নাউন বা প্ৰনাউনৰ আগত। এতিয়া এটা টেবলটো কি হয়? নাউন ন? আৰু সেইকাৰণে অনটো প্ৰিপজিশ্যন। এইটো followed by noun. The preposition is always followed by noun. তেনেকে the tree. The tree টো কি হয়? এটা noun.
আৰু আণ্ডাৰটো কি হয় কাৰণে প্ৰিপজিশ্যন এতিয়া দেখিলা নহয় সেন্টেন্স কিটাত যে প্ৰিপজিশ্যনটো সদায় কিহেৰি ফলো কৰিছে নাউনে ফলো কৰিছে আৰু এই যিটো নাউন আৰু প্ৰনাউন এটা সেন্টেন্সত যিটো প্ৰিপজিশ্যনৰ পিছত লিখো হেতুক আমি কি বুলি কওঁ সোৱা the noun or pronoun acts as the object of the preposition তাৰ মানে প্ৰিপজিশ্যনৰ অবজেক্ট বুলি কওঁ হে নাউন আৰু প্ৰনাউনটো হে সেন্টেন্সটোত যিটো প্ৰিপজিশ্যনৰ পিছত যিটো নাউন আৰু প্ৰনাউন লিখো এতিয়া ওয়ার্ড কিটাত যে পাইছিলা এই সেন্টেন্স কিটাত আন্ডাৰ তাৰপিছত অন এইকেইটাৰ পিছত আমি যিকেইটা ওয়ার্ড লিখিম সেইকেইটা হ'ব অবজেক্ট অফ প্ৰিপজিশ্যন তেনেকে আৰু বহুতো উদাহৰণ দিব পৰা যায় তোমালোকে চাবা ধৰা there is water in the glass এতিয়া ইয়াতে গ্লাছটো যদি নাউন হয় এই নাউনৰ আগত আমি প্ৰিপজিশ্যন কোনটো লিখিছো in এতিয়া there is water এটা পাৰ্ট হল নে এটা সেন্টেন্সৰ এই পাৰ্টটোৰ লগত এই সেন্টেন্স এই ওয়ার্ড কেটাৰ লগত এই নাউনটো the glass নাউনটোৰ যিটো ৰিলেশন হেতু বুজাইছে এই in ওয়ার্ডটোৱে আৰু সেই কাৰণে এই in ওয়ার্ডটো হৈছে এটা প্ৰিপজিশ্যন আৰু এই যিটো the glass সেই নাউনটোক আমি কি বুলি ক'ব পাৰো object of the preposition এটোৱে এই প্ৰিপজিশ্যনৰ অবজেক্ট হিচাপে এক্ট কৰে বা ইউজ কৰা হয় আমাৰ সেন্টেন্সত এতিয়া প্ৰিপজিশ্যন বুলি ক'লে বুজি পালানে যে প্ৰিপজিশ্যন কি হয় এটা ওয়ার্ডও হ'ব পাৰে বা এটা গ্ৰুপ অফ ওয়ার্ডও হ'ব পাৰে এটাতকে বেছিও হ'ব পাৰে তাৰমানে দুটা হ'ব পাৰে বা একেলগে তিনটা চাৰিটা শব্দও কেতিয়াবা ওয়ার্ডও আমি প্ৰিপজিশ্যন হিচাপে ইউজ কৰো হেতুক কি বুলি কোৱা হয় তোমালোকে পিছলৈ পাবা এই লেসনটোত এতিয়া প্ৰিপজিশ্যন এটা ওয়ার্ডও হ'ব পাৰে বা এ গ্ৰুপ অফ ওয়ার্ডও হ'ব পাৰে আৰু হেতুৱে কি ৰিলেশন দেখায় indicates relation between noun or pronoun and other words of a sentence তাৰমানে বাকিখিনি ওয়ার্ডৰ লগত সেই নাউন আৰু প্ৰনাউনৰ কি ৰিলেশন আছে হেতু প্ৰিপজিশ্যনে দেখুৱায় এতিয়া আহো আমাৰ প্ৰিপজিশ্যনৰ টাইপছৰ বিষয়ে প্ৰিপজিশ্যনক আমি কি ভাগ কৰিব পাৰো এটা চোৱা types of preposition there are 5 different types of prepositions আমি পাঁচটা ভাগ কৰিব পাৰো প্ৰিপজিশ্যনক তাৰে নম্বৰ 1 টো কি হয় চোৱা তোমালোকৰ simple preposition simple preposition বুলি কাক কোৱা হয় চোৱা when a preposition consists of one word it is called a single or simple preposition তাৰ মানে যেতিয়া এটা প্ৰিপজিশ্যনত অকল এটা ওয়ার্ড থাকে কৈছিলো নহয় অকল এটা ওয়ার্ডেদিও প্ৰিপজিশ্যন হয় আৰু সেই যেনেকুৱা যিবোৰ প্ৰিপজিশ্যনৰ অকল এটা ওয়ার্ড থাকে সেইবোৰক আমি simple বা single preposition বুলি কওঁ আৰু সাধাৰণতে আমি বেছিকে এনেকুৱা ধৰণৰ প্ৰিপজিশ্যন বোৰে ইউজ কৰো সেন্টেন্সত ন এতিয়া চোৱা এক্সাম্পল কি দিছে in on with under এনেকে বহুত আছে আমাৰ below তাৰপাছত out এনেকুৱা ধৰণৰ বহুত আমি প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিব পাৰো ডেইলি লাইফত যিবোৰ simple preposition হয় by in from over of এইবোৰ সব simple preposition এটা ওয়ার্ডৰ preposition হয় আৰু ইয়াতে চোৱা আমি কেনেকে ইউজ কৰো হেতুৰ এক্সাম্পল ইয়াতে দিছো চোৱা the girl danced with the group ইয়াতে the group টো এটা noun হিচাপে ইউজ কৰিছো আৰু সেই the groupৰ লগত বাকি কিটা ওয়ার্ডৰ ৰিলেশন কোনে দেখুৱাইছে with শব্দটোৱে ন সেইকাৰণে with টো কি হ'ব preposition তেনেকে there is water in the glass ইয়াতে the glass টো এটা noun বুলি ধৰিছো আৰু ইয়াত এই the glass শব্দটোৰ লগত the glass word কিটাৰ লগত
বাকি word কেটা relation কোনটো word দেখাইছে in word ন সেইকাৰণে in word to কি হ'ব এটা preposition আৰু যেহেতু এই দুটা with হওক বা in হওক এইবোৰ সব single word হয় মানে তাতে কোনো দুটা তিনটা word নাই অকল এটা word আছে সেইকাৰণে এই preposition বোৰক আমি simple preposition বুলি কওঁ বুজি পালা নহয় এতিয়া অকল এটা word থাকিলে simple বা single preposition এতিয়া আমি next চাওঁ next কোনটো type হয় second টো হৈছে double preposition এতিয়া double বুলি ক'লেতো গম পাইছাই দুটা হয়নে এতিয়া double preposition কাক কয় চোৱা when a preposition consists of two simple prepositions it is called double preposition for example into up to within etc এতিয়া যিবোৰ প্ৰিপজিশ্যনত এটাতকে বেছি আমি প্ৰিপজিশ্যন লগ কৰি এটা বনাও প্ৰিপজিশ্যন হেতুক আমি কি কৈছো ডাবল প্ৰিপজিশ্যন তাৰ মানে চোৱা simple preposition কেটা লাগিব ইয়াতে consist of two simple preposition দুটা simple preposition লগ লাগিও কেতিয়াবা এটা preposition বনাব পাৰো বা ইউজ কৰিব পাৰো আৰু হেনুকা প্ৰিপজিশ্যন বোৰক আমি কৈছো ডাবল প্ৰিপজিশ্যন এটা কথা মনত ৰাখিবা ইয়াতে আমি কোৱা নাই কিন্তু যে দুটা word লগ লাগি হোৱা প্ৰিপজিশ্যন বোৰক ডাবল প্ৰিপজিশ্যন বুলি কওঁ ইয়াতে কৈছো যে two simple preposition দুটা প্ৰিপজিশ্যন লগ লাগি হলেহে আমি ডাবল বুলি কওঁ দুটা word লগ লাগিলে কিন্তু আমি ডাবল প্ৰিপজিশ্যন নকওঁ সেইটো মনত ৰাখিবা এতিয়া চোৱা ইয়াতে কেইটামান এক্সাম্পল দিছো it rained throughout the day ইয়াৰে চোৱা the day টো হ'ল কি noun ন আৰু ইয়াতে কোনটো প্ৰিপজিশ্যনে আমাৰ ৰিলেশনশ্বিপটো দেখাইছে throughout ইয়াতে দুটা হৈছে ন throw টো আধাটো এইখিনি throw plus কি out হয়নে দুটা প্ৰিপজিশ্যন লগ লাগিছে throw আৰু out সেইকাৰণে এইটো হৈছে ডাবল প্ৰিপজিশ্যন তেনেকে চোৱা they gathered inside the hall the hall is noun আৰু ইয়াৰে প্ৰিপজিশ্যনটো হৈছে inside ইয়াতে কোন দুটা লগ লাগিছে in plus side হয়নে দেখিলা নহয় inside এই দুটা প্ৰিপজিশ্যন লগ লাগিছে কাৰণে এইটো হৈছে ডাবল প্ৰিপজিশ্যন তেনেকে without within up to into এনেকুৱা ধৰণৰ প্ৰিপজিশ্যন বোৰত সদায় দুটা দুটা প্ৰিপজিশ্যন আছে দুটা দুটা simple প্ৰিপজিশ্যন সেইকাৰণে এইবোৰ হৈছে ডাবল প্ৰিপজিশ্যন এতিয়া আহো next type of preposition লৈ next টো হৈছে compound preposition এটা compound preposition কাক কয় চোৱা when a preposition consists of more than one word it is called compound preposition তাৰ মানে যিবোৰ প্ৰিপজিশ্যনত এটাতকে বেছি word আমি ইউজ কৰো সেইবোৰক কওঁ আমি compound preposition এতিয়া চাবা double preposition আৰু compound prepositionৰ মাজত ডিফাৰেন্সটো কি হ'ল ইয়াতে আমি কি কৈছো more than one words ন word বুলি কৈছো preposition কোৱা নাই সেইটো মনত ৰাখিবা compound prepositionত তাৰমানে অকল preposition লগ লাগি নহয় ইয়াতে যিকোনো word লগ লাগি পেলাই এটাতকে বেছি word লগ লাগি যেতিয়া আমি preposition বোৰ বনাম সেইটোক কম আমি compound preposition for example চোৱা in front of because of along with এইবোৰ কি হৈছে সব এটা এটা compound preposition এতিয়া চোৱা examples sentence টো কি দিছো there is a garden in front of the house ইয়াতে the house টো কি noun আৰু ইয়াতে in front of এইটো হৈছে preposition ইয়াতে তিনটা word লগ লাগিছে তেনেকে চোৱা as a result of his hard work he won the prize এইটোত কি হয় as a result of ইয়াতে আমাৰ তিনটা চাৰিটা word লগ লাগি preposition টো হৈছে হয়নে সেইকাৰণে সদায় এইটো মন ৰাখিবা compound preposition সদায় আমি
এটাতকে বেছি word use কৰাটোকে আমি compound preposition কওঁ আৰু য'ত ধৰা দুটা preposition থাকে হেতুক আমি double preposition কওঁ তেনেকে আৰু বহুতো উদাহৰণ আছে compound preposition ধৰা as well as aside from because of in front of out of prior to তাৰপাছত in place of in respect of এইবোৰ হৈছে সব compound preposition এতিয়া আহো আমি next type টো লৈ next type টো কি হয় participle preposition the participle preposition মানে কি চোৱা when a preposition end with ed en or ing it is called a participle preposition for example considering during given etc এতিয়া যিবোৰ preposition or last কি আছে ed বা en বা ing লগ লাগি পেলাই end হয় সেইবোৰক আমি participle বুলি কওঁ participle preposition বুলি কওঁ ইয়াতে চোৱা এটা দুটা example দিছো চোৱা study according to the syllabus ইয়াতে according to lastত কি আছে ing আছে ন ing আছে কাৰণে এটো কি হল এটা participle preposition তেনেকে চোৱা you will succeed provided you work hard ইয়াতে চোৱা provided lastত কি লিখিছো ed হয়নে ed আছে কাৰণে এটো এটা participle preposition তেনেকে given তাৰপিছত during considering এইবোৰ সব হৈছে এটা participle prepositioner example বুজি পালা নহয় participle preposition মানে কোনবোৰ যিবোৰ ending হয় ed en আৰু ing এতিয়া next type টো লৈ next type number 5 টো চোৱা prepositional phrase এতিয়া এই prepositional phrase বোৰ এটো অকমান complicated হয় তোমালোকৰ এটো আসলে এটো class 7 ৰ কাৰণে নহয় তথাপি তোমালোকৰ যেটো এটা টাইপ হিচাপে দিয়া আছে সেইকাৰণে just মই এটা ইনি কৈ দিব খুজিছো এটো তোমালোকে পিছলৈ যেতিয়া 8 9 10 এনেকুৱা upper class ত পাবা তেতিয়া তোমালোকে এই prepositional phrase ৰ বিষয়ে বেছি ভালদৰে জানিব পাৰিবা এটা চোৱা preposition phrase মানে কি A prepositional phrase is a group of words that consists of a preposition, its object, and a modifier. তাৰ মানে কি হয় preposition phrase টো হবৰ কাৰণে কি লাগিব আমাৰ এটা preposition সেই phrase টোত a group of word বুলি কৈছে ন মানে এটাতকে বেছি হ'ব লাগিব preposition phrase বুলি যেহেতু কৈছে phrase মানে এটো a group of word হয় এতিয়া চোৱা এইটোত কি লাগিব এটা preposition থাকিবই লাগিব তাৰপিছত its object কোনবোৰ হয় prepositioner object তোমালোকক আগতে কৈছো ন noun বা pronoun হয়নে noun বা pronoun এটা থাকিব লাগিব ইয়াতে তাৰপাছত a modifier মানে ধৰা যিটোৱে noun টো modify কৰিব এতিয়া modifier টো কিছুমানত থাকে কিছুমানত নাথাকে এতিয়া example কি দিছে চোৱা on account of out of stock এইবোৰ হৈছে কিছুমান prepositional phrase এটা example দিছো চোৱা the toy is made out of plastic to ইয়াতে কি হৈছে noun ন made out of আসলতে out of হয় made out of টো হৈছে এটা prepositional phrase তাৰপিছত চোৱা the town by the lake is very beautiful তাৰমানে লেকৰ কিনাৰৰ হ্ৰদৰ কিনাৰৰ যিখন সাইডৰ যিখন টাউন আছে সেইখন বহুত ধুনীয়া হয়নে ইয়াতে হৈছে by the lake এটো হৈছে এটা preposition phrase ৰ এটা উদাহৰণ ইয়াতে তোমালোকে দেখিছানে এই group of word বুলি কওঁতে ইয়াতে preposition আছে হয়নে যেনেকে ধৰা by টো এটা preposition তাৰপিছত the lake এটো কি হয় object হয়নে object হয় কিহৰ এই by preposition টোৰ object হয় the lake আৰু এটো গুটেই কিটা word মিলি পেলাই কি হৈছে এটা prepositional phrase
এটা প্ৰিপ'জিচন ফ্ৰেজৰ কিছুমান মই তোমালোকক এক্সাম্পল দি আছো চোৱা ইয়াতে ধৰা এট ৱৰ্ডেদি কি প্ৰিপ'জিচনেল ফ্ৰেজ হ'ব পাৰে হা এটে দি চোৱা এটটো তোমালোকে লিখিবাই চবতে এট এ লছ তেনেকে এট এ প্ৰাইচ আৰু ধৰা at any cost এইবোৰ কিছুমান হৈছে এটৰ লগত লগ হৈ পেলাই আমি ইউজ কৰিব পৰা প্ৰিপ'জিচনেল ফ্ৰেজ তেনেকে আৰু কিহৰ লগত পাৰি ধৰা বাইৰ লগত কি বাই চান্স বাই ফাৰ বাই হেণ্ড তাৰপিছত বাই হাৰ্ট এইবোৰ হৈছে কিছুমান বাইৰ লগত লগ হৈ ইউজ কৰা প্ৰিপ'জিচন ফ্ৰেজ তেনেকে অন চোৱা on approval on behalf of on edge এইবোৰ হৈছে কিছুমান অনৰ লগত লগ হৈ ইউজ কৰা প্ৰিপ'জিচনেল ফ্ৰেজ এটা প্ৰিপ'জিচনেল ফ্ৰেজৰ বিষয়ে বহুতখিনি জানিবলগীয়া আছে যিখিনি তোমালোকে আপাৰ ক্লাছত জানিব পাৰিবা এতিয়াৰ কাৰণে এইখিনিয়ে যথেষ্ট তোমালোকে জাষ্ট টাইপ কেইটা মনত ৰাখিবা কি পালো আমি ফাৰ্ষ্টটো পালো আমি সিম্পল প্ৰিপ'জিচন ন সিম্পল প্ৰিপ'জিচন তাৰপাছত সেকেন্ডটো পালো ডাবল প্ৰিপ'জিচন নে দুটা সিম্পল প্ৰিপ'জিচন লগ লাগি হোৱা ডাবল প্ৰিপ'জিচন তাৰ পিছত 3 নম্বৰটো পালো আমি কম্পাউণ্ড প্ৰিপ'জিচন তাৰপিছত 4 নম্বৰটো কি পাইছো আমি পাৰ্টিচিপল প্ৰিপ'জিচন আৰু 5 নম্বৰটো পালো একেবাৰে লাষ্টৰটো প্ৰিপ'জিচনেল ফ্ৰেজ আৰু এইটো বিষয়ে তোমালোকে আৰু বহুত বেছিকে জানিব পাৰিবা নেক্সট আপাৰ ক্লাছখিনিত এতিয়া চোৱা এইখিনি আছিলে কেনেকে ফৰ্ম কৰা হয় এটা প্ৰিপ'জিচন কেনেকে ফৰ্ম কৰা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই পাঁচটা ভাগ কৰিছিলে তাৰমানে ফৰ্মেশ্যনৰ ওপৰত ডিপেণ্ড কৰি কিন্তু আমি প্ৰিপ'জিচনবোৰ কেনেকে ইউজ কৰো সেই ইউজেজৰ ওপৰতো ডিপেণ্ড কৰি আমি প্ৰিপ'জিচনবোৰ ভাগ কৰিব পাৰো কেনেকে ভাগ কৰিব পাৰো তোমালোকে চাবা নেক্সট there are 4 types of prepositions depending on their use in a sentence তাৰমানে আমি এটা সেন্টেন্সত প্ৰিপ'জিচনটো কেনেকে ইউজ কৰিছো হেতুৰ ওপৰত ডিপেণ্ড কৰিও আমি প্ৰিপ'জিচনবোৰ ভাগ কৰিব পাৰো আৰু হেবোৰ কি হয় চোৱা these are number 1 preposition of time number 2 preposition of place number 3 preposition of direction or movement number 4 preposition of agent or instrument এতিয়া কেনেকে ইউজ কৰো কি সেন্সত ইউজ কৰো কি এসপেক্টত ইউজ কৰো হেতু লৈ পেলাই আমাৰ এই প্ৰিপ'জিচনবোৰ ভাগ কৰা হৈছে এতিয়া সো এক নম্বৰটো যেটো দিয়া হৈছে প্ৰিপ'জিচন অফ টাইম নামটো শুনুতেই গম পাইছা ন টাইমৰ লগত ৰিলেটেড এটো কেতিয়া কেনেকে ইউজ preposition of time to use কৰো সো ইয়াতে these prepositions are used to refer time in various aspects তাৰমানে এটা সেন্টেন্সত নাউনৰ লগত ৰিলেটেড যিখিনি টাইম থাকে সেইখিনি বুজাবৰ কাৰণে আমি এই প্ৰিপ'জিচন অফ টাইমটো ইউজ কৰো এতিয়া চোৱা ইয়াতে এক্সাম্পল কি দিছো on in at এইবোৰ হৈছে প্ৰিপ'জিচন অফ টাইম আৰু প্ৰিপ'জিচন অফ টাইমৰ ইয়াতে চোৱা এক্সাম্পল he will come on monday ইয়াতে monday লগত he will come এই word কেটাৰ ৰিলেশ্যন কোনটো ৱৰ্ডে বুজাইছে on ৱৰ্ডটোৱে ন এতিয়া সেইকাৰণে on ৱৰ্ডটো কি হয় এটা প্ৰিপ'জিচন আৰু সেইটো প্ৰিপ'জিচন কিহৰ হয় প্ৰিপ'জিচন অফ টাইম তাৰ মানে he will come তেওঁ আহিব
কেতিয়া আহিব হেতু এটা সময় এটা নিৰ্দিষ্ট টাইম আছে আৰু হেতু কিহে বুজাইছে on Monday on to হেকাৰণে এটা preposition of time হয় তেনেকে সোৱা the class will start at 9 a.m. the class will start শব্দ কেটা লগত 9 a.m. time to relation কোনটো word বুজাইছে at word টোৱে কাৰণ at টো হৈছে এটা preposition তাৰমানে class কেতিয়া আৰম্ভ হ'ব at 9 a.m. এইটো হৈছে কাৰণে preposition of time তেনেকে আৰু এটা আছে preposition of time যিটো আমি এটা example দিছিলো ন in টো কেতিয়া ব্যৱহাৰ কৰো in the morning কিছুমান সেন্টেন্সত কোনে নকও in the morning বুলি কও ন তেনেকে ধৰা in the evening তাৰমানে ইভিনিং মানে কি গধূলি হয়নে এতিয়া এনেকুৱা ধৰণৰ যিবোৰ সেন্টেন্স আছে he will come in the evening we will study in the evening এনেকুৱা ধৰণৰ যিবোৰ সেন্টেন্স ইউজ কৰো তাতে আমি in preposition to use কৰো time to বুজাবৰ কাৰণে এতিয়া ফাৰ্স্ট যেটো তোমালোকে বুজি পালা নহয় preposition of time আমি যিবোৰ preposition timeৰ কথা বুজাবলৈ indicate কৰিবলৈ বা refer কৰিবলৈ আমি use কৰো হেবোৰ হৈছে preposition of time এতিয়া সোৱা next type to preposition of place these prepositions are used to refer to the location or position তাৰ মানে কোনবা এটা বস্তুৰ noun টোৰে ন বস্তু বুলি কওঁতে এটা noun টোৰ কথাই কোৱা হৈছে সেই noun টোৰ position বা location ক'ত আছে হেতু বুজাবৰ কাৰণে আমি preposition of place use কৰো ইয়াৰে example সোৱা in on at above etc ইয়াতে আমি যে first sentence দুটা মনত আছে নহয় এই lesson to start কৰা আগতে যে দুটা sentence দিছিলো the lamp is on the table the boy is reading under the tree সেই কিটাও কিন্তু preposition of place হয় কাৰণ lamp টো ক'ত আছে হেতু সুধা হয় যেতিয়া where ক'ত আছে হেতু যেতিয়া সুধিম আমি on the table কলো নহয় সেইকাৰণে on টো এটা preposition of place হয় তেনেকে লৰাটো ক'ত পঢ়ি আছে হে বুলি যেতিয়া কম where বুলি যেতিয়া question টো সুধিম তেতিয়া আমাৰ answer টো under the tree হৈছে ন under বুলি যেতিয়া কলো তাৰ মানে এটো এটা কি হল এটা preposition of place হৈছে এতিয়া সোৱা example সোৱা the pen is in the box ইয়াতে the pen আৰু the box to noun হয়নে ইয়াৰ লগত relation to কোনটো word দেখাইছে in word টোৱে হয়নে in word টোৱে দেখাইছে কাৰণে এটো এটা preposition তেনেকে the birds are flying in the sky এতিয়া the sky ইয়াৰে relation to the birds are flying এইকেইটা শব্দৰ লগত কোনটো word দেখাইছে in word টোৱে ন সেইকাৰণে in word টো কি হয় এটা preposition of place এতিয়া তোমালোকে নাম কেইটা সেইকাৰণে শুনিলে মনত ৰাখিবা প্লেচৰ কথা বা লোকেশন বা পজিশনৰ কথা বুজাবলৈ আমি যিবোৰ preposition ইউজ কৰো সেইবোৰ হৈছে preposition of place এতিয়া সোৱা next যিটো preposition হেতু type টো কি হয় preposition of direction এতিয়া preposition of direction কাক কয় সোৱা this prepositions indicates the direction of something তাৰ মানে কোনবা এটা বস্তুৰ direction বুজাবলৈ আৰু directionৰ লগতে এই যেটো preposition of direction আমি আৰু এটা নামেৰে জানো হেতু হৈছে movement preposition of movement বুলিও এটো কোৱা হয় এতিয়া সোৱা কলৈ গৈছে কলৈ গৈছে বুলি যেতিয়া বুজোৱা হয় ইয়াৰ আগৰটো place টো কিন্তু ক'ত আছে where এটো কিন্তু বুজোৱা হয় কলৈ মানে to where কলৈ গৈ আছে যেতিয়া কম তেতিয়া এটো preposition of direction বা movement টো use কৰো ইয়াতে example কেইটামান দিছো সোৱা
towards, into এইবোৰ হৈছে তাৰপিছত throw এইটো কিন্তু preposition of direction হয় এতিয়া চোৱা এক্সাম্পল সেন্টেন্সৰ এক্সাম্পল কেইটা চোৱা তেতিয়া বুজিবলৈ বেছি সুবিধা হ'ব তোমালোকৰ the bus is moving towards the town হয়নে এটা the town আৰু the bus is moving এই word কেইটাৰ লগত the townৰ যিটো relation সেইটো কোনটো word বুজাইছে towards ন সেইকাৰণে এইটো কি হ'ব preposition of direction এতিয়া বাছখন টাউনলৈ গৈ আছে কলৈ গৈ আছে বুলি যেতিয়া সুধিছো কোৱেশ্চনটো আমি আনসাৰ কি দিছো টাউনলৈ গৈ আছে সেইকাৰণে এইটো হৈছে এটা preposition of direction তাৰপিছত চোৱা the boy came into the classroom আৰু the boy came এইকেইটাৰ মাজৰ ৰিলেশ্যনটো কোনটো ৱৰ্ডে বুজাইছে into ৱৰ্ডটোৱে আৰু into ৱৰ্ডটো সেইকাৰণে কি হ'ব এটা preposition of direction কলৈ গৈ আছে বা কলৈ আহিছে লৰাটো সেই বুলি যেতিয়া সুধিছো তেতিয়া আমি আনসাৰটো কি দিছো ক্লাছৰুমলৈ আহিছে আৰু সেই আনসাৰটো আমি কি বুলি দিছো into the classroom সেইকাৰণে into টো হৈছে এটা preposition of direction তেনেদৰে ধৰা আৰু এটা এক্সাম্পল দিব পাৰো we go to school every day এইটো আমি প্ৰায় ইউজ কৰো ন যদিও আমি এতিয়া স্কুল যোৱা নাই কিন্তু আমাৰ জেনাৰেলি আমি কি কৰো we go to school every day ন সদায় যাওঁ সেই তাতে যিটো to word থাকিব সেই to টো হৈছে এটা preposition of direction সেই তেনেকে আৰু বহুতো উদাহৰণ আছে preposition of direction তোমালোকৰ গ্ৰামাৰৰ কিতাপতো তোমালোকে পাবা এতিয়া বুজিটো পালে preposition of direction আৰু preposition of place এই দুটা কিন্তু কনফিউজ নকৰিবা কাৰণ preposition of place টো ক'ত আছে সেইটো বুজায় আৰু preposition of direction তে কলৈ গৈ আছে বা কলৈ মুভমেন্ট কৰি আছে গতি কৰি আছে সেইটো মনত ৰাখিবা মানে place টোৱে সদায় স্থিৰ হৈ আছে এটা জায়গাত আছে বস্তুটো স্থিৰ হৈ হেতুৰ কোনো মুভমেন্ট নাই কিন্তু preposition of direction সদায় এটা মুভমেন্ট বুজাই আছে সেইকাৰণে এটো এটা ডিফাৰেন্স থাকিব এই দুটাৰ মাজত এতিয়া চোৱা নেক্সট টাইপ কি হয় preposition of agent or instrument এতিয়া preposition of agent আৰু instrument কাক কোৱা হয় চোৱা these prepositions indicate a causal relationship between the noun or pronoun and an action for example for by with ইয়াতে কি হয় preposition of agent কি বুজায় noun আৰু pronounৰ মাজত আৰু বাকি word খিনিৰ লগত এটা যিটো causal relation cause and effect বুলি যাক কয় কামটো কোনে কৰিলে কিহেৰে কৰিলে সেইটো বুজাবৰ কাৰণে আমি preposition of agent or instrument use কৰো এতিয়া ধৰা তোমালোকক যদি কওঁ যে আজি স্কুললৈ কিহেৰে যোৱা তোমালোক সেই বুলি যদি কোৱা খুজকাৰি যাওঁ কিহত যাওঁ খুজকাৰি সেই খুজকাৰি যোৱাটো on foot ন on foot বুলি কওঁ হেতুৰ যিটো on বুলি থাকিব হেতু কি হ'ব এটা preposition of instrument আৰু ধৰা তেনেকে ধৰা ইয়াতে এক্সাম্পল কিছুমান দিছো মই তোমালোকৰ সেন্টেন্স কেইটা চাই লোৱা the essay is written by him তাৰ মানে এই এছেখন কোনে লিখিলে কাৰ দ্বাৰা হৈছিলে কামটো him হয়নে him বুলি যেতিয়া কৈছো হিমৰ আগত যিটো দিছো by হয়নে এতে হৈছে by to preposition কোনে কৰিলে বুলি যেতিয়া সুধিছো কাৰ দ্বাৰা কৰিছে তো preposition of agent হৈছে by তেনেকে she cut the apple with knife তাই আপেলটো ছুৰীৰে কাটিলে কিহেৰে কাটিলে ছুৰীৰে ইয়াতে ছুৰী মানে কি knife হয়নে কিহেৰে বুলি কওঁতে with knife ইয়াতে সেইকাৰণে with শব্দটো preposition of কি হ'ব agent নে instrument কোৱাচোন instrument হ'ব ন যিহেতু knife টো
এটা ইনস্ট্ৰুমেণ্ট হয়, এটা ডিভাইচ হয়, সেইটো হৈছে এইকাৰণে প্ৰিপৰেশ্যন অফ ইনস্ট্ৰুমেণ্ট। আৰু প্ৰিপৰেশ্যন অফ ইনস্ট্ৰুমেণ্ট আৰু এজেণ্ট একেলগে কিয় কাৰণে লিখিছোঁ, কাৰণ মিনিংটো প্ৰায় একেধৰণৰে হয়। কিহেৰে কৰিলে, কোনে কৰিলে সেইটো বুজাবৰ কাৰণে, বা কাৰ দ্বাৰা হ'ল, কিহৰ দ্বাৰা হ'ল, এইটো বুজাবৰ কাৰণে আমি এই প্ৰিপৰেশ্যন অফ এজেণ্ট অৰ ইনস্ট্ৰুমেণ্টটো আমি ইউজ কৰোঁ। এতিয়া তোমালোকে চোৱা ইয়াতে আৰু বহুতো আছে এনেকুৱা এক্সাম্পল, ফৰ, বাই, উইথ, এইবোৰ হৈছে প্ৰিপৰেশ্যন অফ এজেণ্ট আৰু ইনস্ট্ৰুমেণ্ট। ইয়াৰ বিষয়ে আৰু তোমালোকে ভালদৰে আগৰ আপাৰ ক্লাছত পঢ়িবলৈ পাবা। এতিয়া মেইনলি তোমালোকে টাইপ কেইটা জানিলেই হ'ব। ইউচেজৰ ওপৰত ডিপেণ্ড কৰি কি ভাগ পালো, ইউজৰ ওপৰত কেনেকৈ আমি ইউজ কৰিব পাৰোঁ প্ৰিপৰেশ্যনটো। ফাৰ্ষ্টটো পালো আমি প্ৰিপৰেশ্যন অফ টাইম, টাইমৰ লগত ৰিলেটেড, ৰেফাৰ টু দ্য টাইম। তাৰপাছত সেকেন্ডটো পালো আমি প্ৰিপৰেশ্যন অফ প্লেচ, এইটো কি কৰে, ৰেফাৰ টু দ্য লোকেশ্যন অৰ পজিশ্যন। প্লেচ মানে ঠাই ন, স্থান, ক'ত আছে সেইটো বুজায়। তাৰপিছত নেক্সটটো কি পালো আমি, প্ৰিপৰেশ্যন অফ ডাইৰেকশ্যন অৰ মুভমেণ্ট। এতিয়া কলৈ গৈ আছে এটা বস্তু, কলৈ গৈ আছে, কোন দিশে গৈ আছে, কোন দিশে গতি কৰি আছে, সেইটো আমি বুজাম এই প্ৰিপৰেশ্যন অফ ডাইৰেকশ্যন বা মুভমেণ্টৰ জৰিয়তে। তাৰপিছত একেবাৰে যিটো লাষ্ট আমি পাইছো, প্ৰিপৰেশ্যন অফ এজেণ্ট অৰ ইনস্ট্ৰুমেণ্ট। তাৰমানে কোনে কৰিলে, কাৰ দ্বাৰা হ'ল, কিহৰ দ্বাৰা কৰিলে, সেইটো আমি বুজাইছো প্ৰিপৰেশ্যন অফ এজেণ্ট অৰ ইনস্ট্ৰুমেণ্টৰ জৰিয়তে। এইখিনি আছিলে তোমালোকৰ ইউজৰ ওপৰত কেনেকৈ আমি প্ৰিপৰেশ্যনবোৰ ভাগ কৰিব পাৰোঁ। এতিয়া তাৰ উপৰিও আমি কিছুমান প্ৰিপৰেশ্যন আছে ইউজৰ ওপৰত ডিপেণ্ড কৰি পাওঁ। সেইবোৰ হৈছে প্ৰিপৰেশ্যন অফ মেনাৰ, মানে কেনেকৈ কৰিছে, মানে ধৰা জল্দি গৈছে বা লাহে লাহে গৈছে, ফূৰ্তিত নাচিছে, দুখেৰে কান্দিছে, এনেকুৱা ধৰণৰ যিবোৰ আমি ৱৰ্ড থাকে বা ফ্ৰেজেছ থাকে বা চেণ্টেন্সত কিছুমান মিনিং হয়, সেইবোৰত আমি মেনাৰ অফ প্ৰিপৰেশ্যন অফ মেনাৰেদি আমি বুজাওঁ। তাৰপিছত প্ৰিপৰেশ্যন অফ চ'ৰ্চ, ক'ৰ পৰা হ'ল, চ'ৰ্চটো বুজালে আমি প্ৰিপৰেশ্যন অফ চ'ৰ্চটো বুজাওঁ। তাৰপিছত প্ৰিপৰেশ্যন অফ পজেশ্যন, তাৰমানে কোনে পজেছ কৰিছে, বস্তুটো কোনে অন কৰিছে, সেইখিনি বুজাবলৈ প্ৰিপৰেশ্যন অফ পজেশ্যন ইউজ কৰোঁ। কিন্তু এই তিনিটা ইমান ইম্পৰ্টেণ্ট নহয়, বাকীকেইটা প্ৰিপৰেশ্যনৰ লগত এইকেইটা ইনক্লুডেই হৈ যায়। সেইকাৰণে ফাৰ্ষ্ট যিকেইটা 4টা টাইপ দিলোঁ তোমালোকক ইউজৰ ওপৰত ডিপেণ্ড কৰি, সেইকেইটা তোমালোকে ভালদৰে পঢ়িবা আৰু মনত ৰাখিবা। তাৰপিছত এইখিনি আছিলে আজি আমাৰ এই লেচনটোৰ মেইন কথাখিনি। আমি কি বুজিলোঁ এবাৰ আহা ৰিভাইজ কৰি লওঁ। কি আছিলে, ফাৰ্ষ্টটো আমি কি পালোঁ, হোৱাট ইজ প্ৰিপৰেশ্যন, হয়নে? প্ৰিপৰেশ্যনটোৱে কি কৰে, আমাক এনে সাধাৰণ ভাষাত আমি ইউজ যদি কৰোঁ, আমি ক'ব পাৰিম যে প্ৰিপৰেশ্যন refers to the relation between noun or pronoun with the other words of the sentence. তাৰমানে noun আৰু pronounৰ মাজৰ noun or pronoun, noun আৰু pronounৰ লগত other words, এটা চেণ্টেন্সত অকল নাউন আৰু প্ৰনাউনেদি এটা চেণ্টেন্স সৃষ্টি হ'ব নোৱাৰে, হয়নে? নাউন প্ৰনাউনৰ লগত আদাৰ ৱৰ্ডছখিনিৰ যিটো ৰিলেশ্যন আছে, সেইটো আমি কিহেদি বুজাইছো, এই প্ৰিপৰেশ্যনটো দি। আৰু প্ৰিপৰেশ্যনটো সদায় কিহেদি ফলো কৰা হয়, এটা নাউন বা প্ৰনাউনেদি। আৰু সেই নাউন আৰু প্ৰনাউন যিটোৱে তাক ফলো কৰে এটা প্ৰিপৰেশ্যনক, সেইটোক আমি কি বুলি কওঁ, অবজেক্ট অফ প্ৰিপৰেশ্যন। আৰু প্ৰিপৰেশ্যনটো কি হয়, প্ৰিপৰেশ্যন ইজ ওৱান টাইপ অফ পাৰ্টছ অফ স্পীচ। তাৰপিছত আমি প্ৰিপৰেশ্যন কিমান টাইপৰ পাওঁ। There are 5 types of preparations. Simple preparation, তাৰমানে অকল এটা ৱৰ্ডেদি যিটো প্ৰিপৰেশ্যন আমি লিখোঁ। ডাবল প্ৰিপৰেশ্যন মানে যিবোৰত আমি কি কৰোঁ, দুটা প্ৰিপৰেশ্যন লগাই
দুটা সিম্পল প্ৰিপজিচন লগাই আমি ইউজ কৰো তাৰপিছত কম্পাউণ্ড প্ৰিপজিচন মানে more than one words য'ত থাকিব প্ৰিপজিচন সেইকেইটা হৈছে কম্পাউণ্ড প্ৰিপজিচন তাৰপিছত চোৱা পাৰ্টিচিপল প্ৰিপজিচন কোনবোৰ লাষ্টত ed en ing দি এণ্ড কৰা যিবোৰ প্ৰিপজিচন সেইবোৰ হৈছে পাৰ্টিচিপল প্ৰিপজিচন তাৰপিছত প্ৰিপজিচনেল ফ্ৰেজ টো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত বেছি এইটো ফাষ্ট হয় এইটো টপিক এইটো তোমালোকে পিছলৈ পাবা কিন্তু প্ৰিপজিচনেল ফ্ৰেজবোৰ কোনবোৰ হয় a group of words with a preposition noun আৰু কি থাকিব তাতে এটা মডিফায়াৰ বা মডিফায়াৰটো থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু নাউন প্ৰনাউন আৰু তাৰ লগত এটা প্ৰিপজিচন সেই প্ৰিপজিচনেল ফ্ৰেজত থাকে তাৰপাছত আহিলে ইউজটোৰ বিষয়ে প্ৰিপজিচন আমি কেনেকৈ ইউজ কৰোঁ আৰু ইউচেজৰ ওপৰত ডিপেণ্ড কৰি আমি চাৰিটা পাইছোঁ হয়নে সেইকেইটা কি ফাৰ্ষ্টটো হৈছে প্লেচ টাইম ডাইৰেকশ্যন এজেন্ট অৰ ইনষ্ট্ৰুমেণ্ট এইকেইটা হৈছে প্ৰিপজিচন কেনেকৈ ভাগ কৰিছোঁ ইউজৰ ওপৰত ডিপেণ্ড কৰি তাৰ উপৰিও আমি পালো মেনাৰ সোৰ্স পজিশন এইখিনিও পাইছো কিন্তু এইখিনি ইমান বেছি ইম্পৰ্টেন্ট নহয় তোমালোকৰ কাৰণে তোমালোকে মেইনলি ফাৰ্স্ট চাৰিটা টাইম প্লেচ ডাইৰেকশ্যন এজেন্টৰ মুভমেন্ট এইকেইটা তোমালোকে ভালদৰে পঢ়িবা এতিয়া তোমালোকৰ এই লেসনটো বা এই টপিকটো এইখিনিতে শেষ হৈছে কিন্তু তাৰ আগতে তোমালোকে আজি কি কৰিবা এই প্ৰিপজিচনটোৰ বিষয়ে বুজি পালানে নাই সেইটো জানিবৰ কাৰণে আজি তোমালোকে নিজে নিজক এটা টেষ্ট কৰা আৰু সেই টেষ্টটো কি হয় তোমালোকে চাবা আজি তোমালোকৰ ক্লাছ 7ৰ এতিয়ালৈকেতো 4টা লেসন হৈ গৈছে ন টেক্সট বুকৰ কি আছিল তোমালোকৰ হবি তাৰপিছত উৰুকা এডভেঞ্চাৰ কাইণ্ডনেছ আৰু ডায়েৰী অফ এন ফ্ৰান্ক এইকেইটা হৈ গৈছে ন এতিয়া এই লেসন কেইটা যিকোনো এটা লেসন লোৱা তোমালোকে বাছি আৰু সেই লেসনটোৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ তোমালোকে যিমান প্ৰিপজিচন পাবা সব আন্ডাৰলাইন কৰি যাবাচোন আৰু আন্ডাৰলাইন কৰি পেলাই তোমালোকে দুখন চাৰ্ট বনাবা এখনত ফাৰ্ষ্ট পাঁচটা যে দিছিলো সেই পাঁচটা তোমালোকে এনেকে আঁচ টানি টানি এনেকে কলম বনাবা হা এনেকে আঁচ টানি টানি এনেকে কলম বনাবা তাৰপিছত তাতে ওপৰত ফাৰ্ষ্টটো কি লিখিবা সিম্পল তাৰপিছত সেকেন্ডটো কি লিখিবা ডাবল কম্পাউণ্ড তাৰপিছৰটো পাৰ্টিচিপল প্ৰিপজিচন তাৰপিছত প্ৰিপজিচনেল ফ্ৰেজ এইটো লিখিবও পাৰা নিলিখিবও পাৰা তোমালোকৰ কথা হেনেকে লিখি পেলাই তোমালোকে যিখিনি ওয়াৰ্ড পাবা সেই তাতে যিকিটা প্ৰিপজিচন পাবা ধৰা কোনবা এটা সেন্টেন্সত ইন পালা ইনটো কি হ'ব সিম্পল ন সিম্পল প্ৰিপজিচন লিখিবা তাৰপিছত ধৰা উইদাউট পালা উইদাউটটো কি হ'ব ডাবল প্ৰিপজিচন ন ডাবল প্ৰিপজিচনত লিখিবা কম্পাউণ্ড পালা হেনেকে যিমানটা পাবা তোমালোকে এনেকে এখন ডাঙৰ চাৰ্ট এখন বনাবা আৰু সেই চাৰ্টখন তোমালোকে আজি নিজে নিজকে টেষ্ট কৰিবা কাৰেক্ট হৈছে নে নাই আৰু যদি সময় হয় তাৰ পিছত তোমালোকে আৰু সেকেন্ড চাৰ্ট এখন বনাবা আৰু সেই সেকেন্ড চাৰ্টটো কি কৰিবা চাৰিটা কল আৰু তাতে কি লিখিবা গম পাইছাই ন কি লিখিব লাগিব প্ৰথমটো কি লিখিবা প্ৰিপজিচন অফ টাইম তাৰপিছত প্ৰিপজিচন অফ প্লেচ প্ৰিপজিচন অফ ডাইৰেকশ্যন তাৰপিছত প্ৰিপজিচন অফ agent or instrument এইকেইটা তোমালোকে লিখিবা লিখি পেলাই যিকেইটা পাবা প্ৰিপজিচনত লেসনটোত সেইখিনি এইকেইটা কলমত লিখি যাবা বুজি পালানে কি কৰিব লাগিব তোমালোকে দুখন চাৰ্ট আৰু এইটো হৈছে আজি তোমালোকে নিজে নিজকে কৰিবলগীয়া এটা টেষ্ট আৰু আজিৰ টপিকটোৰ এটা হোমৱৰ্ক আৰু আজিৰ এই লেসনটো মই আজি ইমানখিনিতে সামৰিব লৈছো আশা কৰো তোমালোকে বুজি পালা আৰু তোমালোকে সকলোৱে ঘৰত ৰিভাইজ কৰিবা থেংক ইউ